নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন যোৰহাটৰ এক্সেলিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ ব্যতিক্ৰমী প্ৰয়াস আধ্যাত্মিকতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে বিদ্যালয়খনে নিউজ নৰ এক বিশেষ প্ৰতিবেদন যোৰহাটৰ এক্সেলিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ ব্যতিক্ৰমী প্ৰয়াস আধ্যাত্মিকতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে বিদ্যালয়খনে বৰ্তমান সময়ত একাংশ ছাত্ৰ ছাত্ৰী বিপথে পৰিচালিত হোৱাৰ সময়তেই আধ্যাত্মিকতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে যোৰহাটৰ এক্সেলিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে সেই অনুসৰি আজি ৰাতিপুৱা যোৰহাটৰ ঐতিহাসিক মাছৰহাট বৰনামঘৰত নাম প্ৰসংগ অনুষ্ঠিত কৰে এক্সেলিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বৰ্তমান সময়ত যি মদ ভাং ড্ৰাগছ আদিৰ কৰাল গ্ৰাসত পৰি একাংশ ছাত্ৰ ছাত্ৰী বিপথে পৰিচালিত হোৱাৰ লগতে সমাজখনৰ বাবে বহু ক্ষতিকাৰক হোৱাৰ সময়তে এক্সেলিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এই যি প্ৰয়াস তাক সকলোৱে প্ৰশংসা কৰিছে ইয়াৰ লগতেই নিশালৈ যোৰহাট চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত গুৰু আসন প্ৰতিষ্ঠা কৰি তেওঁলোকে এক মহাপুৰুষীয়া নাট গান্ধাৰীৰ কৃষ্ণৰূপ দৰ্শন নাট প্ৰদৰ্শন কৰিব যোৰহাট তথা উজনি অসমৰ শৈক্ষিক ক্ষেত্ৰৰ অগ্ৰণী নাম হৈছে এক্সেলিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বিশেষভাৱে শৈক্ষিক ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক জ্ঞানৰ পোহৰ বিৰাই তেখেতসকলৰ উজ্জ্বল ভৱিষ্যতৰ দিশত আগবঢ়াই নিয়াৰ যিটো পদক্ষেপ এক্সেলিয়াৰ ইতিমধ্যে গ্ৰহণ কৰি আছে বিশেষভাৱে এই চলিত শিক্ষাবৰ্ষত যিখিনি উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল সেইখিনি দেখি অনুমান কৰিব পাৰোঁ যে যোৰহাটৰ ভিতৰতে শীৰ্ষস্থান দখল কৰা এখন বিদ্যালয় কিন্তু কেৱল মাত্ৰ পুথিগত শিক্ষাৰে শিক্ষিত কৰাৰ প্ৰচেষ্টাতে অব্যাহত নাৰাখি তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে অন্যান্য ক্ষেত্ৰতো আগবঢ়াই নিব পাৰে সেই পদক্ষেপ সদায় গ্ৰহণ কৰি আহিছে আজিৰ তাৰিখতো সেয়া প্ৰতীয়মান হৈছে বিশেষভাৱে তেখেতসকলে এক্সেলিয়াৰৰ চলিত বৰ্ষৰ যিসকল উত্তীৰ্ণ হৈ যোৱা ছাত্ৰ ছাত্ৰী তেওঁলোকক লগত লৈ বৰ্তমান বিদ্যালয়খনৰ কৰ্তৃপক্ষই আজি যোৰহাট চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি মহাপুৰুষীয়া নাট মঞ্চস্থ কৰিবলৈ আগবাঢ়িছে বিশেষকৈ এই সময়ছোৱাত আমি দেখিছোঁ যে চলিত সময়ছোৱাত আমাৰ যুৱকসকলক লৈ যুৱ উশৃংখলতা নামৰ এটা ঋণাত্মক কথা খুবেই চৰ্চিত হৈ আহিছে তাৰ যুৱ উশৃংখলতা বুলি যুৱকসকলক আমি সততে দায় দোষ ধৰি ৰখাৰ যিখিনি কথা বা তেখেতসকলৰ মূৰৰ ওপৰত আমি দোষ জাপি দিয়াৰ যিটো প্ৰৱণতা তেনে এক মুহূৰ্তত কিন্তু এইসকল যুৱক যুৱতীকে লৈ মহাপুৰুষীয়াৰ এখন নাট মঞ্চস্থ কৰি আধ্যাত্মিকতাৰ দিশেৰে তেখেতসকলক আধ্যাত্মিক ভাৱ জগাই তোলাৰ যিটো প্ৰচেষ্টা এক্সেলিয়াৰ একাডেমীয়ে গ্ৰহণ কৰিছে সেইটো খুবেই প্ৰশংসনীয় বিশেষভাৱে আজিৰ অনুষ্ঠানলৈ তেখেতে যোৰহাটৰ বিভিন্ন স্থানৰ পৰা বিভিন্নজন ব্যক্তিক বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিক আমন্ত্ৰণ জনাই আনি এই নৱপ্ৰজন্মৰ যুৱকসকলৰ লগত পৰিচয় কৰাই দিছে আৰু যুৱকসকলক দায়বদ্ধ কৰিছে ভৱিষ্যতৰ প্ৰতি যে তেখেতসকলৰ পদক্ষেপৰ শলাগ লৈছোঁ আৰু আশা কামনা কৰিছোঁ ভৱিষ্যতৰ দিনত আজি ইয়াত যিসকলে মহাপুৰুষীয়া নাট মঞ্চস্থ কৰাত অভিনয় কৰিব আৰু যিসকলে এই কাৰ্যৰ লগত জড়িত আছে তেখেতসকলৰ অনাগত দিনত অন্যান্য যিসমূহ যুৱক যুৱতী আছে যিসকলক আমি সমাজত পথভ্ৰষ্ট বুলি ক'ব খোজোঁ যিসকলক উশৃংখল বুলি খোজোঁ তেখেতসকলক এই প্ৰক্ৰিয়াৰ আওতালৈ আনি তেখেতসকলক ভৱিষ্যতৰ দিনত সমাজৰ একোগৰাকী দায়িত্বশীল ব্যক্তি হিচাপে গঢ় দিবলৈ সক্ষম বুলি আমি আশা কৰিছোঁ প্ৰণিপাত জনাইছোঁ আমাৰ যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান এক্সেলিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰীৰ তৰফৰ পৰা আমাৰ এভাগী মহাপুৰুষীয়া নাট আমি আজি মঞ্চস্থ কৰিবলৈ ওলাইছোঁ দিনৰ ভাগত আমাৰ আজি মাছৰহাট নামঘৰত নাম প্ৰসংগ হৈ গ'ল আৰু আজি আমাৰ এতিয়া ভাওনা অনুষ্ঠিত হ'ব ইতিমধ্যে গণ্যমান্য ব্যক্তিসকল যোৰহাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকল সেই উপস্থিত হৈছেহি তাৰ কাৰণে আমাৰ এতিয়া নাম প্ৰসংগ হৈ আছে ইয়াৰ পিছতে আমাৰ ভাওনা অনুষ্ঠিত হ'ব আচলতে এক্সেলিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আমাৰ কিছু ক্ষেত্ৰত আমি অলপ নতুনত্ব দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু যি সময়ত আমাৰ সমাজত মানে প্ৰত্যেকটো ক্ষেত্ৰতে যুৱ সমাজক কিছুমান ক্ষেত্ৰত দোষাৰোপ কৰি থকা হয় আধ্যাত্মিকতাবিহীন বুলি কোৱা হয় সেই সূত্ৰে আমি এটা সমাজলৈ বাৰ্তা পঠিয়াইছোঁ আজি এক্সেলিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা সমগ্ৰ অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীলৈ যাতে পাঠ্যপুথিৰ বাহিৰেও আমি কিছুমান এনেকুৱা ধৰ্মীয় চৰ্চা আমি কৰিব পাৰোঁ আমাৰ মহাপুৰুষ দুজনাৰ আমি যিখিনি আমাক দি থৈ গ'ল মহাপুৰুষ দুজনে যিখিনি আমাক সম্পত্তি আমাক দি থৈ গ'ল সেইখিনি আমি আজিও চৰ্চাত অব্যাহত আমি ৰাখিছোঁ তাৰে এক আমাৰ বিনম্ৰ প্ৰয়াস আজি আমাৰ ভাওনা গান্ধাৰী কৃষ্ণৰূপ দৰ্শন গতিকে সকলোলৈকে মই এই সুযোগতে এটি বাৰ্তা পঠিয়াইছোঁ যে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে যে আমাৰ আজিকালি সমাজত সঁচাকৈ আধ্যাত্মিকতাটো খুবেই প্ৰয়োজনীয় হৈ গৈছে যে ছাত্ৰ ছাত্ৰী ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাটো আজিকালি ল'ৰা ছোৱালীয়ে পাহৰি গৈছে প্ৰাৰ্থনা কি বস্তু পাহৰি যায় গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা এতিয়া আমি ছবিখন দেখুৱাব বিচাৰিছোঁ এটা প্ৰয়াস মাথো আমাৰ যাতে ছাত্ৰ ছাত্ৰীসকলেই হওক বা যিখিনি উঠি অহা যুৱ প্ৰজন্ম হওক যে পাঠ্যপুথিৰ বাহিৰেও যে আমাৰ আধ্যাত্মিক জ্ঞানখিনি আমাৰ কাৰণে কিমান প্ৰয়োজনীয় মহাপুৰুষ দুজনাৰ যিখিনি মানে আমাৰ যিখিনি আমালৈ অৱদান আগবঢ়াই থৈ গৈছে সেইখিনি আমাৰ কাৰণে কিমান এতিয়াও প্ৰাসংগিক তাৰেই আমি এক বাৰ্তা আজি বহন কৰিম ধন্যবাদ আজি আচলতে এই পুণ্য দিনত মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ আজি
আমাৰ যোৰহাটৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয় এক্সেলিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সদ্য প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে সেই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহায়ত আৰু সহযোগিতাত মহাপুৰুষীয়া আৰ্হিৰে এভাগী ভাওনা উপস্থাপন কৰিবলৈ আগবাঢ়িছে। ভাওনাভাগীৰ নাটক হৈছে গান্ধাৰী শ্ৰীকৃষ্ণ ৰূপদৰ্শন। আৰু আজিৰ তাৰিখত যিটো প্ৰধান সামাজিক সমস্যা, সেই সমস্যাটো হৈছে যুৱ উশৃংখলতা। আৰু আমি ভাবোঁ যে এনেধৰণৰ কিছু সমাজমুখী কাৰ্যসূচীয়ে সেই যি জ্বলন্ত সমস্যা, সেই সমস্যা নিবাৰণ কৰাত যথেষ্টখিনি সহায় কৰিব। আৰু আজি এক্সেলিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে যি ব্যতিক্ৰমী পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে, আগন্তুক দিনতো যাতে এই পদক্ষেপ আমি সকলোৱে গ্ৰহণ কৰিব পাৰোঁ, এই চিন্তাধাৰাৰে যাতে আমি আগবাঢ়ি যাব পাৰোঁ, এখন সুস্থ সবল সমাজ যাতে আমি গঢ় দি আমি গঠন কৰিব পাৰোঁ, তাকে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু প্ৰভু ভগৱন্তই যেন আমাক এই সকলোখিনি ক্ষণতে, এই সকলো পদক্ষেপতে যেন আমাক সহায় কৰে, তাকে প্ৰাৰ্থনা কৰিছোঁ। নমস্কাৰ। জয়গুৰু শংকৰ সৰ্ব গুণাকৰ জাকেৰি নাহিকে উপাম তোহাৰী চৰণকো ৰেণু শতকোটি বাৰেক কৰোহো প্ৰণাম। মহাপুৰুষ গুৰুজনাৰ অপূৰ্ব সৃষ্টি, অসমীয়া জাতিৰ প্ৰাণ ভাওনা। এই ভাওনাৰ মাজতে অসমীয়া সংস্কৃতিৰ সুখ দুখ সকলো লুকাই আছে। 7টা বৰ্ষবাহৰ ফল এটি ভাওনা। এই ভাওনাৰ মাধ্যমেদি এই বিদ্যালয়খনে যি পদক্ষেপ লৈছে, মই ভাবিছোঁ এই উঠি অহা প্ৰজন্মটোক তেওঁলোকৰ নৈতিক চৰিত্ৰ গঠন আৰু তেওঁলোক আগবাঢ়ি যোৱাত প্ৰভু ভগৱন্তই সহায় কৰিব বুলি মই আশা কৰিছোঁ। মূৰ গুণ গাই যিটো নাচৈ আনন্দতে, সেহিহে ভকতে যিনে সমস্ত জগতে। প্ৰভু ভগৱন্তই কৈছে যে মোৰ গুণানুকীৰ্তন কৰি যদি কোনোবাই নৃত্য গীত কৰে, মই অতি সোনকালে প্ৰসন্ন হওঁ। ইয়াৰ মাধ্যমেদি প্ৰভু ভগৱন্ত সুপ্ৰসন্ন হওক আৰু এই বিদ্যালয়খনৰ সৰ্বাংগীন উন্নতি হওক, তাকে কামনা কৰিলোঁ। আৰু বিশেষকৈ এইটো এতিয়া যিটো যুগ চলিছে, এই যুগত এই ভাওনাখনে আমাৰ যোৰহাটবাসীৰ লগতে সমগ্ৰ অসমবাসীত যি মহাপ্ৰলয় হৈছে, এই প্ৰলয় খাম কাটক আৰু অসমীয়া ৰাইজৰ মাজলৈ সুখ সমৃদ্ধি শান্তি ঘূৰি আহক। আৰু বিশেষকৈ যিসকল পঢ়ি থকা ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ জীৱন উজ্জ্বল হওক, তাকে কামনা কৰিলোঁ। ধন্যবাদ। ভিডিঅ' ৰিপৰ্ট নিউজ নাও 24/7।